মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 10 দশম শ্ৰেণীৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ কুৱেশ্যন এনচাৰখিনি কৈ দিব বিচাৰিছোঁ। তোমালোকে শুনিবা দেই। ধৰ ঝাৰু ধৰ ভাই, কবি অম্বিকাগিৰি ৰায়চৌধুৰী। 1 নম্বৰৰ ক, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? উত্তৰ, অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। খ, সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? উত্তৰ, সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ যুগ যুগৰ ভুহুৰ অৰ্থাৎ জাবৰ জোথৰ মলি পৰাধীনতাৰ কালিমা আদিৰে পোত খাই আছে বুলি কবিয়ে কৈছে। গ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। ঘ, কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? উত্তৰ, চাই থাকোঁতে থাকোঁতে কবিয়ে মুখ কেৱল কাজল ছাইৰে ভৰি পৰিল বুলিছে। 2 নম্বৰটো চোৱা, হ'ল এৱে তোৰ সময় হ'বৰ জাতিৰ ঝাৰুদাৰ যে ভাই, ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে? পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি যি অহিংসা আন্দোলন চলিছিল, কবি ৰায়চৌধুৰীয়েও তাৰ অংশীদাৰ আছিল। ইংৰাজৰ গোলামী সহি থাকি অসমৰ ৰাইজৰ দুখ দুৰ্দশা কুলাই পাছিয়ে নধৰা হৈছিল। বছৰৰ পাছত বছৰ ধৰি হিংসা ঘৃণা স্বাৰ্থ ভেদাভেদে অসমীয়া জাতিৰ গৰিমাত কালিমা সানিছিল। পৰাধীনতাৰ গ্লানিয়ে জাতিটোক যেন মলিন কৰি তুলিছিল। নিজ মাটিৰ চোতাল যেন আনৰ জাবৰেৰে ভৰি পৰিছিল। এইবোৰ আঁতৰাই সকলো একগোট হৈ যুঁজিলেহে পৰাধীনতা আঁতৰ হ'ব। সেয়েহে কবিয়ে সকলোকে ঝাৰুদাৰৰ দৰে হ'বলৈ কৈছে। ঝাৰুদাৰে সকলো জাবৰ সাৰি ঘৰ চোতাল পৰিষ্কাৰ কৰাৰ দৰে অসমীয়া জাতিয়েও নিজৰ মাজত থকা বেয়াবোৰ আঁতৰোৱাৰ সময় হৈছে বুলি কবিতাফাঁকিৰ দ্বাৰা কবিয়ে সকীয়াই দিছে। 3 নম্বৰটো চোৱা, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? উত্তৰ, যুগে যুগে ধৰি অসম তথা ভাৰত ব্ৰিটিছৰ শাসনাধীন হৈ আছিল। পৰাধীনতাৰ কালিমাই অসমৰ ঐতিহ্যক হেঁচি ধৰিছিল। ইংৰাজৰ গোলামী খাটি অসমীয়া জাতিৰ সকলো নষ্ট হৈ গৈছিল। শাসকীয় নীতিৰ কবলত পৰি মানুহৰ নিজৰ মাজতে সৃষ্টি হৈছিল হিংসা দ্বেষ ঘৃণা ভেদাভেদ আদি। এইবোৰেই মানুহক পাহৰাই ৰাখিছিল স্বকীয় ঐতিহ্য অস্তিত্ব উদ্ধাৰৰ কথা। কবি ৰায়চৌধুৰীয়ে এই কথা বুজিছিল আৰু ৰাইজক অৱগত কৰিব বিচাৰিছিল। ৰাইজ জাগ্ৰত হ'লে নিজ অধিকাৰ ৰক্ষাৰ প্ৰতি সচেতন হ'লেহে স্বাধীনতা ঘূৰি আহিব। ঝাৰুদাৰে যিদৰে ঘৰৰ চুকে কোণে থকা জাবৰবোৰ সাৰি ঘৰ চোতাল পৰিষ্কাৰ কৰি ৰাখে, একেদৰে অসমৰ লোকসকলেও দেশৰ চৌদিশে থকা শাসক গোষ্ঠীক খেদিব পাৰিলেহে অসম জাতিষ্কাৰ হ'ব। এই কথাই তেওঁ ক'ব বিচাৰিছে। স্বকীয় ভাষা সংস্কৃতিক সময় থাকোঁতেই অন্যৰ পৰা সুৰক্ষিত কৰিব নোৱাৰিলে বিশ্বৰ অইন জাতি জনগোষ্ঠীৰ মাজত অসমৰ নাথাকিব কোনো অস্তিত্ব। কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ইয়াকেই কৈছে আৰু নিৰ্দেশ দিছে যেন সময় থাকোঁতেই সকলোৱে বীৰৰ দৰে নিজ দেশ তথা জাতিৰ বাবে যুদ্ধ কৰে। এতিয়া 5 নম্বৰত আছে ব্যাখ্যা কৰা। ব্যাখ্যা কৰাৰ কটো, হিংসাদ্বেষৰ ভেদাভেদৰ ঘৃণাঘৃণী স্বাৰ্থপ্ৰেমৰ কত যে কি মলিমামৰ ভৰি জাতিৰ জীৱন যায়। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট অম্বিকাগিৰি ৰায়চৌধুৰীৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ পৰা তুলি দিয়া হৈছে। যুগ যুগ ধৰি অসম ইংৰাজৰ তলতীয়া হৈ আছিল।
শাসনকাল যুগমীয়া কৰিবলৈ ইংৰাজে আশ্ৰয় লৈছিল বিভাজন নীতিৰ। মানুহৰ মাজত সৃষ্টি হৈছিল হিংসা, অসূয়া, ভেদাভেদ আৰু ঘৃণা। ইংৰাজৰ প্ৰলোভনত ভুল গৈ স্বাৰ্থপৰ হৈ পৰিছিল অসমৰ জনগণ। নিজৰ জাতি তথা দেশৰ স্বকীয়তাৰ কথা পাহৰি মানুহে নিস্বাৰ্থ ৰক্ষাত গুৰুত্ব দিছিল। ফলত সকলো এৰি মানুহে যুগৰ পিছত যুগ মানুহে ইংৰাজৰ গোলামী খাটিছিল। অসমৰ জনগণৰ জাতীয় চেতনাৰ অভাৱত জাতিটো মৃতপ্ৰায় অৱস্থাত উপনীত হৈছিল। উক্ত কথাফাঁকিত এই কথাই স্পষ্টভাৱে প্ৰকাশ পাইছে। খ নম্বৰটো চোৱা ব্যাখ্যা কৰাৰ। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে লিখা ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। অসমক ব্ৰিটিছে বহু বছৰ ধৰি শাসন কৰিছিল। নিজৰ মাজত আমাৰ অসমীয়া জাতিৰ মিলাপ্ৰীতি নথকাৰ বাবে আৰু স্বাৰ্থপৰ মনোভাৱৰ বাবে জাতিটোৱে গোলামীৰ পৰা মুক্ত হ'ব পৰা নাছিল। নিজৰ ঐতিহ্য অস্তিত্ব ৰক্ষাৰ কথা পাহৰি অসমৰ মানুহে কেৱল ইংৰাজৰ তলত দিন কটাইছিল। ফলত অসমত জাতি আৰু দেশ প্ৰায় মৃতপ্ৰায় হৈ পৰিছিল। তাকে দেখি কবিয়ে হাহাকাৰ কৰি উঠিছিল। দেশবাসীক আহ্বান জনাইছিল দেশৰ হকে যুঁজ দিবৰ বাবে ওলাই আহিবলৈ। দেশৰ পৰাধীনতাক কাজল ছাইৰ লগত তুলনা কৰিছে আৰু সেই ছাই পৰিষ্কাৰ কৰিবলৈ অসমবাসীক ঝাৰুদাৰ হ'বলৈও নিৰ্দেশ দিছে। যিদৰে ঝাৰুদাৰে চোতাল ঘৰৰ জাবৰ সাৰি পুচি চিকুণাই তোলে, সেইদৰে সময় থাকোঁতেই অসমীয়াইও চৌপাশে থকা ইংৰাজ শাসকক খেদি অসমক জাতিষ্কাৰ কৰিবৰ হ'ল বুলি কবিতা ফাঁকিৰ মাজেৰে কবিয়ে উল্লেখ কৰিছে। ৬ নম্বৰটো চোৱা। ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। উত্তৰ: ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল কথাখিনিয়ে হৈছে স্বদেশ প্ৰেম। কবি অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয়তাবাদী চিন্তাধাৰাৰ লোক। জাতি তথা দেশৰ উন্নতিৰ বাবে তেওঁ সদায় সচেতন হৈ আছিল। এটা সময়ত অসম ইংৰাজৰ শাসনৰ অধীনত আছিল। অসমীয়া জাতিয়ে ঐতিহ্যপূৰ্ণ পৰিচয় এৰি আনৰ গোলামী খাটিবলগীয়া হৈছিল। ইংৰাজে বিভেদৰ ৰাজনীতিৰে অসমৰ জনগণৰ মাজত বিয়পাই দিছিল ঘৃণা, অসূয়া, ভেদাভেদৰ ভাৱ। ফলত নিজৰ মাজতেই অসমীয়া পৰ হৈ পৰিছিল। স্বাৰ্থপৰতাক প্ৰশ্ৰয় দি যি ইংৰাজৰ হকে কাম কৰি বহু অসমীয়াই এনে কাৰ্যৰে অসমীয়াই নিজৰ গাতে কালিমা সানিছিল। দেশপ্ৰেমিক কবি চৌধুৰীদেৱে এইবোৰ কথা সহিব পৰা নাছিল। মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনৰ তেওঁ আছিল অক্লান্ত কৰ্মী। আন্দোলন কৰি কাৰাবাসত থকা সময়তে এই কবিতাটো ৰচনা কৰিছিল। সেইবাবে এই কবিতাটোত দেশপ্ৰেমৰ ভাৱ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে। কবিয়ে অসমীয়া জাতিক আহ্বান জনাইছে যে সকলো বেয়া পৰিহাৰ কৰি দেশৰ স্বাধীনতাৰ হকে যুঁজিব লাগে। ঝাৰুদাৰে যেনেকৈ ঘৰ চোতালৰ চুক কোণ সাৰি পুচি পৰিষ্কাৰ কৰে, ঠিক সেইদৰে অসমৰ মানুহেও নিজৰ মাজত থকা হিংসা ভেদবোৰক দলিয়াই পেলাব লাগে আৰু জাতিৰ অস্তিত্ব ৰক্ষাত আগভাগ ল'ব লাগে। তেওঁৰ স্বদেশ প্ৰেমৰ বাবেই তেওঁ নিজ জাতিটোক আহ্বান জনাব পাৰিছিল।